Dear student, welcome to my YouTube channel. ইতিমধ্যে ক্লাস 12ৰ প্ৰি ফাইনাল এক্সামৰ এক আচৰিত ধৰণৰ ৰুটিন প্ৰকাশ পাইছে। ইয়া তোমালোকক দেখুৱাব বিচাৰিছো তোমালোকৰ প্ৰি ফাইনাল এক্সাম ডিসেম্বৰ মাহতে আৰম্ভ হ'ব আৰু এই ডিসেম্বৰ মাহতে শেষ হ'ব। নৱেম্বৰ মাহত তোমালোকে হাফ ইয়াৰলি এক্সাম দিলা আৰু তাৰে 2 সপ্তাহমান পিছতেই তোমালোকৰ প্ৰি ফাইনাল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু এই প্ৰি ফাইনাল এক্সামৰ ইতিমধ্যে ৰুটিন প্ৰকাশ পাইছে। প্ৰথম দিনা ফ্ৰাইডে 19 ডিসেম্বৰ পৰীক্ষা আছে ইংলিছ আৰু এইটো থাকিব আফটাৰনুন শিফটত। তাৰ পিছদিনাই অৰ্থাৎ 20 ডিসেম্বৰ স্যাটাৰডে MIL নাইবা অল্টি ইংলিছ আফটাৰনুন শিফটত থাকিব। হেদৰে মাত্ৰ এদিন পিছতে অৰ্থাৎ 22 ডিসেম্বৰ মনডে পলিটিকেল সায়েন্স ফিজিক্স নাইবা বিজনেছ ষ্টাডিজ এনেকুৱা ধৰণৰ টান সাবজেক্টৰ পৰীক্ষা থাকিব মাত্ৰ এদিন পিছতেই। তাৰ পিছত 23 ডিসেম্বৰ আফটাৰনুন শিফটত ইকোনমিক্স থাকিব। 24 ডিসেম্বৰ হিষ্টৰী নাইবা বায়োলজি মাত্ৰ এদিন পিছতে কিন্তু এই পৰীক্ষা। 26 কেমিষ্ট্ৰি এডুকেশ্যন একাউণ্টেন্সি 27 লজিক এণ্ড ফিলচফি ইঞ্চুৰেঞ্চ 29 মনডে থাকিব মেথমেটিক্স স্বদেশ অধ্যয়ন। হেদৰে 30 ডিসেম্বৰ টুইজডে তোমালোকৰ দুটা শিফটত পৰীক্ষা হ'ব। ইয়া হৈছে তোমালোকৰ প্ৰি ফাইনাল এক্সামৰ চূড়ান্ত ৰুটিন আৰু এই ৰুটিন প্ৰকাশ পাইছে সাউথ সালমাৰা মানকাছৰ ডিষ্ট্ৰিক্টৰ পৰা। তোমালোকৰ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনাল এক্সামৰ ৰুটিন প্ৰকাশ পাইছে নে নাই এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। আৰু ইতিমধ্যে তোমালোকৰ বাবে এটা হোৱাটছআপ গ্ৰুপ ওপেন কৰিছোঁ আৰু সেই হোৱাটছআপ গ্ৰুপত অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে আৰু তাতে তেওঁলোকৰ প্ৰশ্ন কাকত লগতে বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল শ্বেয়াৰ কৰি আছে। তোমালোকে যদি জইন হ'ব বিচৰা তেতিয়াহ'লে মোৰ হোৱাটছআপ চেনেলত ভিজিট কৰি সেই হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিবা। লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে।